বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। الذين كفروا وصدوا عن سبيل الله أضل أعمالهم। যিসকলে কুফৰি কৰিছে আৰু আল্লাহৰ পথৰ পৰা আনক নিবৃত্ত কৰিছে, আল্লাহে সিহঁতৰ আমলসমূহক ব্যৰ্থ কৰি দিছে। والذين آمنوا وعملوا الصالحات وآمنوا بما نزل على محمد وهو الحق من ربهم كفر عنهم سيئاتهم وأصلح بالهم। আৰু যিসকলে ইমান আনিছে, সৎকৰ্ম কৰিছে, লগতে মুহাম্মাদৰ ওপৰত যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত বিশ্বাস স্থাপন কৰিছে, আৰু এইখন হৈছে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য। তেওঁই তেওঁলোকৰ বেয়া আমলসমূহ দূৰ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব। ذلك بأن الذين كفروا اتبعوا الباطل وأن الذين آمنوا اتبعوا الحق من ربهم كذلك يضرب الله للناس أمثالهم। এইটো এই কাৰণে যে যিসকলে কুফৰি কৰিছে সিহঁতে বাতিলৰ অনুসৰণ কৰিছে, আৰু যিসকলে ইমান আনিছে তেওঁলোকে নিজ প্ৰতিপালকৰ প্ৰেৰিত সত্যৰ অনুসৰণ কৰিছে। এইদৰে আল্লাহে মানুহৰ বাবে সিহঁতৰ দৃষ্টান্তসমূহ উপস্থাপন কৰে। فإذا لقيتم الذين كفروا فضرب الرقاب حتى إذا أثخنتموهم فشدوا الوثاق فإما منا بعد وإما فداء حتى تضع الحرب أوزارها। এতেকে যেতিয়া তোমালোকে কাফিৰসকলৰ লগত যুদ্ধক্ষেত্ৰত মোকাবিলা কৰিবা, তেতিয়া সিহঁতৰ ঘাৰত আঘাত কৰিবা। অৱশেষত যেতিয়া তোমালোকে সিহঁতক সম্পূৰ্ণৰূপে পৰ্যুদস্ত কৰিবা, তেতিয়া সিহঁতক কটকটীয়াকৈ বান্ধি ল'বা। তাৰপিছত হ'লে অনুকম্পা, নহ'লে মুক্তিপণ, যেতিয়ালৈকে সিহঁতে যুদ্ধৰ ভাৰ নমাই নথয়। এইদৰেই ذلك ولو يشاء الله لانتصر منهم ولكن ليبلو بعضكم ببعض والذين قتلوا في سبيل الله فلن يضل أعمالهم। আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰা প্ৰতিশোধ ল'ব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকৰ এজনক আনজনৰ দ্বাৰা পৰীক্ষা কৰিব বিচাৰে। যিসকলে আল্লাহৰ পথত নিহত হয়, আল্লাহে তেওঁলোকৰ আমল কেতিয়াও বিনষ্ট হ'বলৈ নিদিয়ে। سيهديهم ويصلح بالهم। অনতিপলমে আল্লাহে তেওঁলোকক পথ নিৰ্দেশ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব। ويدخلهم الجنة عرفها لهم। আৰু তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত, যাৰ পৰিচয় তেওঁলোকক তেওঁ জনাই দিছে। يا أيها الذين آمنوا إن تنصروا الله ينصركم ويثبت أقدامكم। হে মুমিনসকল, যদি তোমালোকে আল্লাহক সহায় কৰা, তেন্তে তেওঁ তোমালোকক সহায় কৰিব আৰু তোমালোকৰ ভৰি সুদৃঢ় ৰাখিব। والذين كفروا فتعسا لهم وأضل أعمالهم। আৰু যিসকলে কুফৰি কৰিছে সিহঁতৰ বাবে আছে ধ্বংস, আৰু তেওঁ সিহঁতৰ আমলসমূহ ব্যৰ্থ কৰি দিব। ذلك بأنهم كرهوا ما أنزل الله فأحبط أعمالهم। এইটো এই কাৰণে যে আল্লাহে যি অৱতীৰ্ণ কৰিছে সিহঁতে তাক অপছন্দ কৰিছে, সেয়ে তেওঁ সিহঁতৰ আমলসমূহক নিষ্ফল কৰি দিছে। أفلم يسيروا في الأرض فينظروا كيف كان عاقبة الذين من قبلهم دمر الله عليهم وللكافرين أمثالها। তেন্তে সিহঁতে পৃথিৱীত ভ্ৰমণ কৰি চোৱা নাই নেকি? সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ পৰিণাম কি হৈছিল? আল্লাহে সিহঁতক ধ্বংস কৰিছে, কাফিৰসকলৰ বাবে আছে অনুৰূপ পৰিণাম। ذلك بأن الله مولى الذين آمنوا وأن الكافرين لا مولى لهم। এইটো এই কাৰণে যে নিশ্চয় আল্লাহ হৈছে মুমিনসকলৰ অভিভাৱক, আৰু এই কথাও নিশ্চিত যে কাফিৰসকলৰ কোনো অভিভাৱক নাই। إن الله يدخل الذين آمنوا وعملوا الصالحات جنات تجري من تحتها الأنهار। নিশ্চয় যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে, আল্লাহে তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব। والذين كفروا يتمتعون ويأكلون كما تأكل الأنعام والنار مثوى لهم। কিন্তু যিসকলে কুফৰি কৰিছে সিহঁতে ভোগবিলাসত মত্ত থাকে আৰু সেইদৰে আহাৰ কৰে যিদৰে চতুষ্পদ জন্তুবোৰে আহাৰ কৰে। এতেকে জাহান্নামেই হৈছে সিহঁতৰ আৱাসস্থল। وكأين من
قرية هي أشد قوة من قريتك التي أخرجتك أهلكناهم فلا ناصر لهم আৰু তোমাৰ জনপদ যিটোৰ পৰা সিহঁতে তোমাক বহিষ্কাৰ কৰিছে সেই জনপদৰ তুলনাত অধিক শক্তিশালী আৰু বহুতো জনপদ আছিল যিবোৰক আমি ধ্বংস কৰিছো ফলত সিহঁতৰ কোনো সহায়কাৰী নাছিল أفمن كان على بينة من ربه كمن زين له سوء عمله واتبعوا أهواءهم যিজন ব্যক্তি তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সুস্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আছে সেইজন ব্যক্তি তাৰ দৰে নেকি যাৰ ওচৰত নিজৰ বেয়া আমলসমূহক শুৱনীয় কৰি দিয়া হৈছে লগতে যিসকলে নিজৰ কামনা বাসনাৰ অনুসৰণ কৰি আছে مثل الجنة التي وعد المتقون فيها أنهار من ماء غير آسن وأنهار من لبن لم يتغير طعمه মুত্তাকীসকলক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে তাৰ দৃষ্টান্ত হৈছে এনেকুৱা তাত আছে নিৰ্মল পানীৰ নিজৰাসমূহ আৰু আছে গাখীৰৰ নদীসমূহ যাৰ সোৱাদ অপৰিৱৰ্তনীয় وأنهار من لبن لم يتغير طعمه وأنهار من خمر لذة للشاربين وأنهار من عسل مصفى লগতে সেৱনকাৰীসকলৰ বাবে আছে সুস্বাদু কুৰাৰ নহৰসমূহ আৰু আছে পৰিকূলিত মৌজোলৰ নদীসমূহ লগতে তাত তেওঁলোকৰ বাবে থাকিব প্ৰত্যেক প্ৰকাৰৰ ফলমূল ولهم فيها من كل الثمرات ومغفرة من ربهم كمن هو خالد في النار وسقوا ماء حميما فقطع أمعاءهم আৰু আছে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা ক্ষমা তেওঁলোক সিহঁতৰ দৰে নেকি যিসকলে জাহান্নামত স্থায়ী হ'ব আৰু যিসকলক পান কৰোৱা হ'ব উতলা পানী ফলত সেই পানীয়ে সিহঁতৰ নাড়ীবোৰ ছিন্ন বিচ্ছিন্ন কৰি দিব ومنهم من يستمع إليك حتى إذا خرجوا من عندك قالوا للذين أوتوا العلم ماذا قال آنفا সিহঁতৰ মাজৰ কিছুমানে তোমাৰ কথা মনোযোগ সহকাৰে শুনে অৱশেষত তোমাৰ ওচৰৰ পৰা ওলাই গৈ তেওঁলোকক সোধে যিসকলক জ্ঞান দান কৰা হৈছে أولئك الذين طبع الله على قلوبهم واتبعوا أهواءهم এইমাত্ৰ তেওঁ কি ক'লে ইহঁতেই হৈছে সেইসকল লোক যিসকলৰ অন্তৰসমূহত আল্লাহে মোহৰ মাৰি দিছে আৰু সিহঁতে নিজৰ কামনা বাসনাৰ অনুসৰণ কৰিছে والذين اهتدوا زادهم هدى وآتاهم تقواهم আৰু যিসকলে হিদায়ত প্ৰাপ্ত হৈছে আল্লাহে তেওঁলোকৰ হিদায়ত অধিক বৃদ্ধি কৰি দিয়ে লগতে তেওঁলোকক তেওঁলোকৰ তাকৱা প্ৰদান কৰে فهل ينظرون إلا الساعة أن تأتيهم بغتة فقد جاء أشراطها فأنى لهم إذا جاءتهم ذكراهم এতেকে সিহঁতে কেৱল এই অপেক্ষাত আছে নেকি যে কিয়ামত সিহঁতৰ ওচৰলৈ আকস্মিকভাৱে আহি পৰক কিয়ামতৰ লক্ষণসমূহ কিন্তু আহিয়ে পৰিছে এতেকে কিয়ামত আহিলে সিহঁতে উপদেশ গ্ৰহণ কৰিব কেনেকৈ فاعلم أنه لا إله إلا الله واستغفر لذنبك وللمؤمنين والمؤمنات والله يعلم متقلبكم ومثواكم গতিকে জানি থোৱা আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই লগতে ক্ষমা প্ৰাৰ্থনা কৰা নিজৰ আৰু মুমিন নৰনাৰীসকলৰ ভুল ত্ৰুটিৰ বাবে আল্লাহে তোমালোকৰ গতিবিধি আৰু অৱস্থান সম্পৰ্কে অৱগত ويقول الذين آمنوا لولا نزلت سورة আৰু যিসকলে ইমান আনিছে তেওঁলোকে কয় এটা সূৰা অৱতীৰ্ণ কৰা নহয় কিয় فإذا أنزلت سورة محكمة وذكر فيها القتال رأيت الذين في قلوبهم مرض ينظرون إليك نظر المغشي عليه من الموت فأولى لهم তাৰ পিছত যদি কোনো মুহকাম সূৰা অৱতীৰ্ণ হয় আৰু তাত যুদ্ধৰ কোনো নিৰ্দেশ থাকে তেতিয়া তুমি দেখিবা যিসকলৰ অন্তৰত বেধি আছে সিহঁতে মৃত্যুৰ ভয়ত বিহবল মানুহৰ দৰে তোমাৰ ফালে চাই আছে এতেকে সিহঁতৰ বাবে উত্তম আছিল طاعة وقول معروف فإذا عزم الأمر فلو صدقوا الله لكان خيرا لهم আনুগত্য আৰু ন্যায়সংগত বাক্য
এতেকে চূড়ান্ত সিদ্ধান্ত হোৱাৰ পিছত সিহঁতে যদি আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি সত্যত পৰিণত কৰিলেহেঁতেন তেন্তে নিশ্চয় সেয়া সিহঁতৰ বাবে কল্যাণকৰ হ'লহেঁতেন। فهل عسيتم إن توليتم أن تفسدوا في الأرض وتقطعوا أرحامكم ক্ষমতাত অধিষ্ঠিত হ'লে সম্ভৱতঃ তোমালোকে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবা আৰু আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰিবা। أولئك الذين لعنهم الله فأصمهم وأعمى أبصارهم ইহঁতকেই আল্লাহে লানত কৰিছে, ফলত তেওঁ সিহঁতক বধিৰ কৰি দিছে আৰু সিহঁতৰ দৃষ্টিসমূহক অন্ধ কৰি দিছে। أفلا يتدبرون القرآن أم على قلوب أقفالها তেন্তে সিহঁতে কোৰাণক লৈ গভীৰ চিন্তা চৰ্চা নকৰে নেকি, নে সিহঁতৰ অন্তৰত তলা লগোৱা আছে? إن الذين ارتدوا على أدبارهم من بعد ما تبين لهم الهدى الشيطان سول لهم وأملى لهم নিশ্চয় যিসকলে নিজৰ ওচৰত সৎপথ স্পষ্ট হোৱাৰ পিছতো তাৰ পৰা পৃষ্ঠপ্ৰদৰ্শন কৰে, শয়তানে সিহঁতৰ কৰ্মক শোভনীয় কৰি দেখুৱায় আৰু সিহঁতক মিছা আশা দিয়ে। ذلك بأنهم قالوا للذين كرهوا ما نزل الله سنطيعكم في بعض الأمر والله يعلم إسرارهم এইটো এই কাৰণে যে আল্লাহে যি অৱতীৰ্ণ কৰিছে তাক যিসকলে অপছন্দ কৰে সিহঁতক ইহঁতে কয়, অনাতিপলমে আমিও কিছুমান বিষয়ত তোমালোকৰ অনুসৰণ কৰিম, কিন্তু আল্লাহে সিহঁতৰ গোপন অভিসন্ধিসমূহ জানে। فكيف إذا توفتهم الملائكة يضربون وجوههم وأدبارهم এতেকে সেই সময়ত সিহঁতৰ কি দশা হ'ব যেতিয়া ফিৰিষ্টাসকলে সিহঁতৰ মুখমণ্ডল আৰু পিঠিত মৰিয়াই মৰিয়াই প্ৰাণ হৰণ কৰিব। ذلك بأنهم اتبعوا ما أسخط الله وكرهوا رضوانه فأحبط أعمالهم এইটো এই কাৰণে যে সিহঁতে এনে কিছুমান বিষয়ৰ অনুসৰণ কৰিছে যিবোৰে আল্লাহক অসন্তুষ্ট কৰিছে, লগতে সিহঁতে তেওঁৰ সন্তুষ্টিক অপছন্দ কৰিছে, সেয়ে তেওঁ সিহঁতৰ আমলসমূহক নিষ্ফল কৰি দিছে। أم حسب الذين في قلوبهم مرض أن لن يخرج الله أضغانهم যিসকলৰ অন্তৰত বেধি আছে সিহঁতে এইটো ভাবে নেকি যে আল্লাহে কেতিয়াও সিহঁতৰ বিদ্বেষ ভাৱ প্ৰকাশ কৰি নিদিব? ولو نشاء لأريناكهم فلعرفتهم بسيماهم ولتعرفنهم في لحن القول والله يعلم أعمالكم আৰু আমি ইচ্ছা কৰিলে তোমাক সিহঁতৰ পৰিচয় দিলোহেঁতেন, ফলত তুমি সিহঁতৰ লক্ষণ দেখিয়েই সিহঁতক চিনিব পাৰিলাহেঁতেন, কিন্তু নিশ্চয় তুমি সিহঁতক সিহঁতৰ কথাৰ ভংগীৰেই চিনিব পাৰিবা। আল্লাহে তোমালোকৰ যাৱতীয় আমল সম্পৰ্কে জানে। ولنبلونكم حتى نعلم المجاهدين منكم والصابرين ونبلو أخباركم আৰু আমি নিশ্চয় তোমালোকক পৰীক্ষা কৰিম এই কথা প্ৰকাশ নকৰালৈকে যে তোমালোকৰ মাজত মুজাহিদ আৰু ধৈৰ্যশীল লোক কোনসকল, আৰু আমিয়েই তোমালোকৰ কৰ্মকাণ্ড পৰীক্ষা কৰোঁ। إن الذين كفروا وصدوا عن سبيل الله وشاقوا الرسول من بعد ما تبين لهم الهدى لن يضروا الله شيئا وسيحبط أعمالهم নিশ্চয় যিসকলে কুফৰি কৰিছে আৰু মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰিছে, লগতে সিহঁতৰ ওচৰত হিদায়ত সুস্পষ্ট হোৱাৰ পিছতো ৰাছুলৰ বিৰোধিতা কৰিছে, সিহঁতে কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব। শীঘ্ৰেই তেওঁ সিহঁতৰ আমলসমূহক নিষ্ফল কৰি দিব। يا أيها الذين آمنوا أطيعوا الله وأطيعوا الرسول ولا تبطلوا أعمالكم হে মুমিনসকল, তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, আৰু তোমালোকে নিজৰ আমলসমূহক বিনষ্ট নকৰিবা। إن الذين كفروا وصدوا عن سبيل الله ثم ماتوا وهم كفار فلن يغفر الله لهم নিশ্চয় যিসকলে কুফৰি কৰিছে আৰু আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰিছে, তাৰ পিছত কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিছে, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব। فلا تهنوا وتدعوا إلى السلم وأنتم الأعلون والله معكم ولن يتركم أعمالكم এতেকে তোমালোকে মনোবল নেহেৰুৱাবা আৰু সন্ধিৰ প্ৰস্তাৱো নিদিবা। তোমালোকেই প্ৰবল, কাৰণ তোমালোকৰ লগত সহায়ক হিচাপে আল্লাহ আছে,
আৰু তেওঁ তোমালোকৰ কৰ্মফল কেতিয়াও ক্ষুণ্ণ নকৰিব إنما الحياة الدنيا لعب ولهو وإن تؤمنوا وتتقوا يؤتكم أجوركم ولا يسألكم أموالكم পাৰ্থিৱ জীৱন হৈছে কেৱল খেল ধেমালি আৰু অৰ্থহীন কথা বতৰাহে যদি তোমালোকে ইমান খন কৰা আৰু তাকো অৱলম্বন কৰা তেন্তে আল্লাহে তোমালোকক তোমালোকৰ পুৰস্কাৰ প্ৰদান কৰিব তেওঁ তোমালোকৰ ধন সম্পদ নিবিচাৰে إن يسألكموها فيحفكم تبخلوا ويخرج أضغانكم যদি তেওঁ তোমালোকৰ ওচৰত ধন সম্পদ বিচাৰে লগতে যদি তেওঁ তোমালোকৰ ওপৰত প্ৰবল চাপ দিয়ে তেন্তে তোমালোকে কৃপণালীহে কৰিবা আৰু তেওঁ তেতিয়া তোমালোকৰ বিদ্বেষ ভাৱ প্ৰকাশ কৰি দিব ها أنتم هؤلاء تدعون لتنفقوا في سبيل الله فمنكم من يبخل ومن يبخل فإنما يبخل عن نفسه চোৱা তোমালোকে সেইসকল লোক যিসকলক আল্লাহৰ পথত ব্যয় কৰিবলৈ কোৱা হৈছে অথচ তোমালোকৰ কিছুমানে কৃপণতাহে কৰিছে দৰাচলতে যিয়ে কৃপণালী কৰিছে সি নিজৰ প্ৰতিহে কৃপণালী কৰিছে والله الغني وأنتم الفقراء وإن تتولوا يستبدل قوما غيركم ثم لا يكونوا أمثالكم জানি থোৱা আল্লাহ অভাৱমুক্ত আৰু তোমালোক হৈছে অভাৱগ্ৰস্ত যদি তোমালোকে বিমুখ হোৱা তেন্তে তেওঁ তোমালোকৰ বাহিৰে বেলেগ এটা সম্প্ৰদায়ক তোমালোকৰ স্থলৱৰ্তী কৰিব সিহঁত কিন্তু তোমালোকৰ দ্বাৰা নহ'ব